নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ হিতাৰ ৰাখিফললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰতিপৰাৰ দৰে আজি আমাৰ সৈতে আছে জ্যোতি শাস্ত্ৰবিদ কিৰিয়ন ডাঙৰীয়া। তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাখিফল, গ্ৰহগতি আৰু বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি গ্ৰহগতিৰ পৰা আৰম্ভণি কৰিম। হয়, আজিৰ গ্ৰহগতি এনেধৰণৰ: চন্দ্ৰ আৰু শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, আজি মংগল মেষ ৰাশিত বহি আছে, ৰবি বৃষ ৰাশিত, আজি কেতু বহি আছে সিংহ ৰাশিত, দিনটোত বুধ লগ্ন বহি আছে মিথুন ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি বৃহস্পতিবাৰ দিনটো পালন কৰক, তেতিয়া সকলো দিশতে মংগল হ'ব। দেৱী তাৰা আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মই চৰ্টছ এণ্ড পেণ্টাকলছ দুখন কাৰ্ড লৈছোঁ মেষ ৰাশিসকলৰ বাবে। আজি শুভ কাম সম্পন্ন হ'ব, পিছবেলা ভ্ৰমণ কৰিব পাৰিব, ব্যৱসায় বাণিজ্যত সফলতা আহিব, প্ৰেমত শুভ। আজি মচুৰ দালি কেইটামান বৈ থকা নদীৰ পানীত উটুৱাই দিয়ক। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 9। বৃষ ৰাশি, চৰ্টছ এণ্ড চৰ্টছ টৰাছ। কৰ্মচিন্তা উন্নত, মূল্যৱান সা সম্পদ লাভ, ভ্ৰমণৰ যুগ। আজি ব্যস্ততা বৃদ্ধি পাব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 3। হয়, এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম। হয়, আজি 9 জুন, 25 জেঠ, কৃষ্ণা নৱমী তিথি, পূৰ্বভাদ্ৰপদ নক্ষত্ৰ। আজি আয়ুষ্মান যুগ, তৈতিলকৰণ। জন্মত বিপ্ৰবৰ্ণ, নৰগণ, যাত্ৰা নাই, শুভকৰ্ম নাই। আজি কলমৌ শাক খোৱা নিষেধ। এতিয়া মিথুন ৰাশি, ওৱান্স এণ্ড পেজ অফ চৰ্টছ। জেমিনি, বন্ধুৰ পৰা উৎসাহ বৃদ্ধি, অৰ্থনাশৰ যুগ। আজি সামাজিক সমস্যা থাকিব, প্ৰেমত উৎসাহ। আজি কলা ৰঙৰ পাৰ চৰাইক দানা খুৱাব। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 8। পেণ্টাকলছ এণ্ড পেণ্টাকলছ। কৰ্কট ৰাশি, কেঞ্চাৰ, পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব। আজি শৰীৰৰ প্ৰতি যত্ন লওক, নতুন কৰ্মসংস্থাপনৰ যুগ। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 5। হয়, মুহূৰ্তত এখন চিঠি ল'ব বিচাৰিছোঁ। পাঠশালাৰ পৰা কিশোৰ চৌধুৰীয়ে প্ৰেৰণ কৰিছে। তেওঁ লিখিছে যে মই 10ম শ্ৰেণীৰ এজন ছাত্ৰ। মই বৰ ক্ষীণ আৰু দুৰ্বল, সেইবাবে বেছি পঢ়া শুনা কৰিব নোৱাৰোঁ। অলপ সময় পঢ়িলেই টোপনি ধৰে। কষ্ট কৰিব নোৱাৰিলে ভাল ফল পঢ়াৰ ক্ষেত্ৰত কেনেকৈ পাম? আপোনাৰ পৰা পৰামৰ্শ বিচাৰিছে। হয়, আচলতে আগতে হেল্থ, কথাত কয় পাতত খাবা কণী ভাত, বল পাবা তোমাৰ গাত। গতিকে আগতে স্বাস্থ্য ঠিক কৰিব লাগিব, তাৰ পাছতে পঢ়া শুনা অট'মেটিকেলি হৈ যাব। স্বাস্থ্য পাতি সোনকালে ঠিক কৰিব গ'লে এটা ৰেড কৰেল ৰক্ত প্ৰবাল পিন্ধিব লাগিব, তেতিয়া দেখাত বলো আহিব আৰু স্বাস্থ্য ঠিকে থাকিব, নিশ্চয় ভাল ফল দিব। ধন্যবাদ। হয়, আছিল আপোনাৰ চিঠিৰ উত্তৰ। আপুনি নিশ্চয় উত্তৰখিনি পাই আপুনি নিয়মখিনি মানি চলক, আপুনি সুফল লাভ কৰিব। দৰ্শকসকল, এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক। আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, পেণ্টাকলছ এণ্ড কাপছ, সিংহ ৰাশি লিঅ'। কৰ্মৰ ক্ষেত্ৰত সহায় সহানুভূতি লাভ, ভ্ৰমণত সতৰ্ক হওক, আৰ্থিকত শুভ, যান বাহন ক্ৰয়ৰ যুগ। আজি পাৰ্পল কালাৰ লাকি হ'ব, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 7। কাপছ এণ্ড এইজ অফ চৰ্টছ, কন্যা ৰাশি। পূব দিশৰ পৰা ভ্ৰমণ কৰক, কৰ্মত উন্নতি হ'ব, বিদ্যাত শুভ ফল পাব। আজি ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বেছি। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 4। চৰ্টছ এণ্ড কাপছ, তুলা ৰাশি। কৰ্মযোগ্যতা বৃদ্ধি পাব, বিদ্যাত উন্নতি, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, খৰচা পাতি বৃদ্ধি পাব, সন্তানৰ শুভ। আজি হনুমান চালিচা পাঠ কৰক, মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 3। বৃশ্চিক ৰাশি, পেণ্টাকলছ এণ্ড চেৰিয়ট, স্কৰ্পিঅ'। মানসিক শান্তি বজাই থাকিব, ভ্ৰমণত মধ্যম ফল, কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তি, বিয়া বাৰুৰ যুগ। পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 1। হয়, এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়লৈ। আজিৰ বিশেষ বিষয়টো কি অনা হৈছে? হয়, আজিৰ বিষয় হৈছে বাস্তু দোষ। বাস্তু দোষ হ'ল ঘৰ বা থকা ঠাইৰ গাঁথনি বা সজ্জাৰ এনে এক ত্ৰুটি যিয়ে প্ৰাকৃতিক শক্তিৰ প্ৰবাহত বাধা দিয়ে। প্ৰাচীন ভাৰতীয় স্থাপত্য বিজ্ঞান বাস্তুশাস্ত্ৰৰ মতে যেতিয়া কোনো ঠাইৰ নিৰ্মাণ প্ৰকৃতিৰ শক্তিৰ সৈতে নিমিলিব তেতিয়া এই খেলিমেলিৰ সৃষ্টি হয়। ইয়াৰ ফলত মানুহৰ স্বাস্থ্য, সম্পৰ্ক, আৰ্থিক অৱস্থা আৰু মানসিক শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সহজ ভাষাত ক'বলৈ গ'লে বাস্তু দোষ হ'ল ঘৰৰ শক্তি প্ৰবাহত অহা এটা বাধা, যাৰ বাবে জীৱনত অশান্তি হয়।
আপোনাৰ ঘৰত বাস্তুদোষ থকাৰ লক্ষণসমূহ হ'ল পৰিয়ালৰ লোকৰ মাজত বাৰে বাৰে গা বেয়া হোৱা বা পুৰণি বেমাৰ ওলাই থকা, ধাৰ লাগিব ধৰা, টকাৰ লোকচান হোৱা বা আয় স্থিৰ নোহোৱাৰ দৰে আৰ্থিক সমস্যা দেখা দিয়ে। ঘৰৰ মানুহৰ মাজত সঘনাই কাজিয়া, ভুল বুজাবুজি বা অশান্তি হোৱা, চাকৰি বা ব্যৱসায়ত বাৰে বাৰে বাধা অহা বা উন্নতি নোহোৱা, ঘৰখনত অশান্তি, নেতিবাচকতা বা এক অস্থিৰ পৰিৱেশ অনুভৱ হোৱা। যদি কোনো স্পষ্ট কাৰণ নোহোৱাকৈ আপুনি এইবোৰ সমস্যাৰ বাবে বাৰে বাৰে গম পাই আছে, তেন্তে ই আপোনাৰ ঘৰত বাস্তুদোষ থকাৰ ইংগিত হ'ব পাৰে। আৰু এয়া আছিল বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলৰ মাজলৈ। ওৱান্স এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেৰিটেৰিয়াছ। পাৰিবাৰিক শান্তি বজাই থাকিব, দুষ্ট লোকৰ পৰা সাৱধান থাকক, ভ্ৰমণত কষ্ট, প্ৰেমত মধ্যম। আজি শ্ৰীকৃষ্ণক আৰাধনা কৰক। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 6। মকৰ ৰাশি, চ'ৰ্টছ এণ্ড ওৱান্স, কেপ্ৰিকৰ্ণ। সামাজিক দিশত নিষ্ঠা বৃদ্ধি, সততা বৃদ্ধি। আজি কৰ্মত মধ্যম ফল, ধৈৰ্যৰ প্ৰয়োজন হ'ব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 5। পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স, কুম্ভ ৰাশি, একুৰিয়াছ। সন্তানক লৈ চিন্তা বৃদ্ধি, পৰিৱেশ অনুকূল, কৰ্মস্থানত পৰিৱৰ্তন হ'ব, ভ্ৰমণত শুভ, ব্যৱসায় বাণিজ্যত উন্নতি। চিলভাৰ কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 1। চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ, মীন ৰাশি। যান বাহন ক্ৰয়ৰ যুগ, কৰ্মত পদোন্নতি। আজি ঘৰত আলহীৰ আগমনে আনন্দিত কৰিব। আজি বেলপাতৰ ওপৰত ওম নম শিৱায় চন্দনেৰে লিখক আৰু শিৱলিংগত দিয়ক, ভাল হ'ব। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 2। ধন্যবাদ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে, তেতিয়াহ'লে আপুনি এনেধৰণে যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। লগতে আপুনি প্ৰতিপুৱা 7:40 আপোনাৰ দিনটোৰ ৰাশিফল চাব পাৰিব, বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব। আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়াভাৱে ফোনযোগে যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। প্ৰাইম নিউজত সম্প্ৰচাৰ হ'ব পোনপটীয়া অনুষ্ঠান। আৰু লগতে আপুনি যদি তেওঁক ব্যক্তিগতভাৱে লগ ধৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি যাব লাগিব গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা তেওঁৰ চেম্বাৰলৈ। আপোনাৰ বিভিন্ন সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মানসিক বিদায় লৈছোঁ। ধন্যবাদ।